শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত ভয়ংকৰ ট্ৰাক দুৰ্ঘটনাত চালক আৰু হেণ্ডিমেন আহত। শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং ঘাটত নিশা সংঘটিত পথ দুৰ্ঘটনাত দিচাং দলঙৰ ৰেলিঙত খুন্দিয়াই দিচাং নদীত পৰি যায় এখন কয়লা পৰিবাহী বৃহৎ ট্ৰাক। AP-160-7569 নম্বৰৰ ট্ৰাকখনে মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী অভিমুখে কয়লা কঢ়িয়াই নি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। অত্যধিক পৰিমাণৰ কয়লা কঢ়িওৱাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে দিচাং নদীৰ দলঙত খুন্দিয়াই নদীত পৰে বুলি স্থানীয় ৰাইজে মত পোষণ কৰে। উল্লেখ্য যে অভাৰলোডিং অৰ্থাৎ বহন ক্ষমতাতকৈ অধিক পৰিমাণৰ কয়লা কঢ়িওৱাৰ ফলতেই শিৱসাগৰৰ নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে যদিও জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যোৱা নিশা আমি পুৱা জানিব পৰা মতে এখন অভাৰলোডিং কয়লা ভৰ্তি ট্ৰাক দিচাং দলঙৰ ওপৰৰ পৰা আহি তলত পৰিছেহি। বৰ দুৰ্ভাগ্যৰ কথা যে দিচাং দলঙৰ তলত ইতিমধ্যে শতাধিক শ্ৰমিকে কাম কৰি থকা অৱস্থাত যোৱা নিশা ১:৩০ বজাত এই কামৰ ক্ষতি হোৱাৰ সমান্তৰালভাৱেই দলঙৰ এক বৃহৎ ক্ষতি হৈ ট্ৰাকখন তলত পৰিছে। উল্লেখযোগ্য যে NHIDCLৰ কিছু গাফিলতিৰ কাৰণে যোৱা সময়ছোৱাত যিদৰে কাম লেহেমীয়া গতিত চলাই আছে তেওঁলোকে সঠিকভাৱে তেওঁলোকে কাম নকৰাৰ কাৰণে এই দুৰ্ঘটনাবিলাক সংঘটিত হৈছে আৰু অভাৰলোডিং ট্ৰাকে যি সন্ত্ৰাস চলাইছে সমগ্ৰ অসমৰ বিভিন্ন ৰাজপথত য'তেই যোৱা হয় যে দেখা পোৱা যায় ৰাজপথৰ ওপৰত বহু সময়ত আমাৰ এই অঞ্চলতো ২-৩খন ট্ৰাক ইতিমধ্যে আমি দেখি পাইছোঁ অভাৰলোডিঙৰ বাবেই এই দুৰ্ঘটনাবিলাক হৈছে। কৰিম পৰৱৰ্তী সময়ত যে কয়লাৰ অভাৰলোডিঙৰ বাবে যিবিলাক ক্ষয় ক্ষতি হৈছে, বিভিন্ন শ্ৰমিকৰ ক্ষয় ক্ষতি হৈছে, আমাৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ ক্ষয় ক্ষতি হৈছে। গতিকে প্ৰশাসনে সঠিক এটা ব্যৱস্থা লওক যাতে এই দুৰ্ঘটনাবোৰ ৰোধ কৰিব পাৰি। মানে এইটো মানে ফ'ৰলাইন প্ৰজেক্টৰ চিকিউৰিটি গাৰ্ডে হওক, ৰাতি প্ৰায় আমি চিকিউৰিটি কৰি থকা অৱস্থাতেই গাড়ীখন প্ৰায় নিশা ১ বজাত আহি দিচাং দলংখন ভাঙি তলত পৰিছে। আৰু কালি বিশেষকৈ হ'ল কি আমাৰ মানে কৰ্মচাৰীসকলৰ কালি নাইটত কাম আছিলে, ইটোৱে কিবা এটা মানে অসুবিধাত মানে কৰ্মচাৰীখিনি কালি কাম কৰিব নোৱাৰাৰ দুখত বহুত ভাগ্য ভাল কাৰণে বাচিছে, নহ'লেতো বহুত ক্ষয় ক্ষতি হয়। আৰু ইটোৱে আৰু এটা কথা হ'ল কি দলংখনৰ দুয়োটা ছাইডে এনেকুৱা এটা বস্তু দিয়ে যাতে গাড়ীবোৰৰ স্পীড যাতে কমে, নহ'লে আমাৰ পৰৱৰ্তীত আমাৰ বিপদ আহি পৰিব পাৰে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।